নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত আপোনালোকৰ গ্ৰেড 4ৰ চেলাৰী আপোনালোকৰ কিমান হ'ব সেই সম্পৰ্কে আমি আলোচনা কৰিম। আপোনালোকে চাকৰিটো পোৱাৰ পাছত যেতিয়া এপইণ্টমেণ্ট পাব, তাৰ পাছত আপোনালোকে কিমান চেলাৰী পাব প্ৰথমতে সেই সম্পৰ্কে আমি আজি এই ভিডিঅ'টো আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এইখিনিতে আপোনালোকলৈ এটা বিশেষ অনুৰোধ, যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকলে বৰ্তমানেও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব। গতিকে আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক চেলাৰীৰ বিষয়ে সম্পূৰ্ণকৈ কোৱাৰ আগতে আপোনালোকক কৈ থওঁ যে আপোনালোকৰ যিহেতু এতিয়া বৰ্তমান কম্বাইণ্ড এক্সাম হৈছে, মানে আপোনালোকৰ এই এক্সামটোৰ আণ্ডাৰত বিভিন্ন ধৰণৰ পোষ্ট আছে, আৰু সেই পোষ্টসমূহত আপোনালোকৰ বেলেগ বেলেগ জব প্ৰফাইল আছে। গতিকে আপোনালোকৰ অলপ চেলাৰী ষ্ট্ৰাকচাৰটো অলপ বেলেগ বেলেগ হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, মই আপোনালোকক সকলোখিনি বুজাই যাম। ঠিক আছে। আপোনালোকে যেতিয়া গ্ৰেড 4ৰ এডভাৰটাইজমেণ্ট এটা খুলি চাব, তাত আপোনালোকৰ দেখা পাব যে কি থাকে। আপোনালোকৰ তাত চেলাৰী স্কেল এটা থাকে। চেলাৰী স্কেলটো কিমানৰ পৰা কিমানলৈকে থাকে? 12,000ৰ পৰা 52,000লৈকে থাকে, আৰু আমি এইটোক বেছিক পে' বুলি কওঁ। গতিকে আপোনালোকে চাকৰিত সোমাই প্ৰথমতে আপোনালোকে 12,000ৰ পৰা ষ্টাৰ্টিং হ'ব, আৰু আপোনালোকৰ ৰিটায়াৰ হ'ব সময়ত আপোনালোকৰ কিমান হ'বগৈ? 52,000 টকা হ'বগৈ। ঠিক আছে। এইটো হৈছে আপোনালোকৰ বেছিক পে'। আৰু এই বেছিক পে'টোৰ লগতে আপোনালোকৰ গ্ৰেড পে'ও থাকিব। গ্ৰেড পে' কিমান থাকিব? আৰু আপোনালোকৰ যিহেতু ডিফাৰেণ্ট পষ্ট আছে, গতিকে আপোনালোকৰ 3টা ভাগ থাকে গ্ৰেড 4ত সাধাৰণতে। গতিকে সেইকেইটা কি কি? যে এটাত 3,900 টকা গ্ৰেড পে', এটাত 4,200 টকা গ্ৰেড পে', আৰু 4,400 টকা গ্ৰেড পে'। এই 3টা আপোনালোকে পাব। আৰু এতিয়া আপোনালোকৰ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ আণ্ডাৰত যি গ্ৰেড 4 উত্তীৰ্ণ সকলক এপইণ্টমেণ্ট দিয়া হ'ব, তেওঁলোকৰো এই 3টাই আপোনালোকৰ গ্ৰেড পে' থাকিব। গতিকে এই ভিডিঅ'টোত মই আপোনালোকৰ আটাইতকৈ লোৱেষ্ট কিমান আপোনালোকৰ চেলাৰী হ'ব পাৰে সেইটোৰ ওপৰত আপোনালোকক মই উলিয়াম, কেলকুলেশ্যনটো কৰি দেখাম। গতিকে আমি গ্ৰেড পে' কোনটো লৈছোঁ? 3,900টো লৈছোঁ। ঠিক আছে। গতিকে এতিয়া আপোনালোকে কিমান চেলাৰী পাব? যে আমি দুটা যোগ কৰিব লাগিব। কোন দুটা যোগ কৰিব লাগিব? বেছিক পে' প্লাছ আপোনালোকৰ গ্ৰেড পে'টো আমি যোগ কৰিব লাগিব। আমি আটাইতকৈ লোৱেষ্টটো যিহেতু চাইছোঁ, তেতিয়াহ'লে আপোনালোকৰ হ'ব বেছিক পে'টো কিমান লৈছোঁ? এতিয়া আমি 12,000 লৈছোঁ, আৰু আপোনালোকৰ গ্ৰেড পে' আটাইতকৈ লোৱেষ্টটো কি আছিলে? 3,900 টকা। আমি সেই দুটা লৈছোঁ, আৰু এতিয়া আমি 12,000 প্লাছ 3,900 টকা। গতিকে আপোনালোকৰ কিমান হ'বগৈ? 15,900 টকা হ'বগৈ, হয়নে? এতিয়া আপুনি কেৱল 15,900 টকাই পাব নহয়, তেনেকুৱা কথা নহয়। গতিকে ইয়াৰ লগতে আৰু কিছুমান আপোনালোকৰ এলাৱেঞ্চেছ আপোনালোকৰ যোগ হ'ব। গতিকে আপোনালোকে সেইকেইটা চাওক, কি কি এলাৱেঞ্চ আপোনালোকক দিয়া হ'ব। তাতো আপোনালোকে কেইটামান টকা পাব, আৰু ইয়াৰ লগত যোগ হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো চাই যাওক। গতিকে আমি এতিয়া এইখন শ্লাইডত চাম আপোনালোকক কি কি এলাৱেঞ্চেছ দিয়া হ'ব। আৰু আমি যিহেতু অলপ আগতে পাই আছিলোঁ যে বেছিক পে' প্লাছ আপোনালোকৰ গ্ৰেড পে' মিলাই আপোনালোকৰ কিমান হ'বগৈ? 15,900 টকা হ'বগৈ। আৰু এই 15,900 টকাৰ লগতে আপোনালোকৰ এই এলাৱেঞ্চেছখিনি আপোনালোকৰ প্লাছ হ'ব। গতিকে এক্সট্ৰা এলাৱেঞ্চেছৰ ভিতৰত আপোনালোকক প্ৰথমতে দিয়া হ'ব ডি এ দিয়া হ'ব। ডি এ কিমান পাৰ্চেণ্ট দিয়া হ'ব? 34% দিয়া হ'ব। আৰু ডি এ যোনটো এইটো পাৰ্চেণ্ট ধৰিছোঁ, এইটো ভেৰি কৰি থাকে। গতিকে বছৰেকত ই দুবাৰ বাঢ়ে। গতিকে আপোনালোকৰ যেতিয়া আৰু 3-4 মাহমান লাগিব, যিহেতু আপোনালোকৰ এপইণ্টমেণ্ট হৈ মেলি আপোনালোকে দৰমহা পোৱালৈকে হয়তো আপোনালোকৰ 4 মাহমান আৰু লাগিব, আৰু 4 মাহৰ পাছত আপোনালোকৰ হয়তো 34%ৰ পৰা অলপ বাঢ়ি যাব পাৰে। ঠিক আছে। গতিকে আপোনালোকৰ এতিয়া উলিয়াব লাগিব 15,900 টকাৰ আপোনালোকে 34% উলিয়াই লওক। কিমান হ'বগৈ? 5,406 টকা। গতিকে আপোনালোকে 5,406 টকা আপোনালোকে ডি এ হিচাপে পাব। ঠিক আছে। তাৰপিছত আপোনালোকে পাব হোম ৰেণ্ট এলাৱেঞ্চেছ। আপোনালোকে ঘৰ ভাড়াৰ নামত আপোনালোকে অলপ কেইটামান টকা পাব। তাৰ পাৰ্চেণ্টেজটো হৈছে 7%, আৰু এইটো অলপ সলনি হৈ থাকে। যদি আপোনালোকৰ চিটিত এপইণ্টমেণ্ট হয়, তেতিয়াহ'লে আপোনালোকে ইয়াতকৈ অলপ বেছিকৈ পাব পাৰ্চেণ্টেজটো। হয়তো 9% মানলৈকে আপোনালোকে পাব পাৰে। যদি চিটিত পায় তেতিয়াহ'লে এতিয়া আমি ধৰিছোঁ যে 7% অফ 15,900 টকা কিমান হ'বগৈ? 1,113 টকা হ'ব। ঠিক আছে। আৰু আপোনালোকে মেডিকেলৰ কাৰণে পাব 600 টকা মেডিকেল এলাৱেঞ্চেছ হিচাপে। গতিকে আপোনালোকে এইকেইটা টকা আপোনালোকে এক্সট্ৰা হিচাপে পাব। ঠিক আছে। আৰু এই 3টা যদি আমি এক্সট্ৰা এলাৱেঞ্চেছৰ ভিতৰত ধৰি মেলি এতিয়া আমি যদি টোটেলটো উলিয়ালে কিমান হ'ব? যে 15,900 টকা প্লাছ 5,406 টকা প্লাছ 1,113 টকা প্লাছ 600 টকা। ঠিক আছে। গতিকে এতিয়া আমি টোটেলটো কিমান হ'বগৈ? 23,019 টকা হ'বগৈ। ঠিক আছে। এতিয়া আপুনি ইমান টকা পাব। ঠিক আছে। এতিয়া আপুনি এই 23,019 টকা আমি সম্পূৰ্ণকৈ পাব নাপায়, তাৰ পৰাও অলপ ডিডাকশ্যন হ'ব। আৰু এই ডিডাকশ্যন কিহৰ কাৰণে হ'ব? যে NPS নামত আপোনালোকক পইচা কাটিব। NPS কিমান পাৰ্চেণ্ট কাটিব? 10% কাটিব আপোনালোকৰ। গতিকে 10% অফ 23,019 টকা। গতিকে আমি কিমান পামগৈ এতিয়া? 2,301.9 টকা। ঠিক আছে।
এই এমাউণ্টটো আপোনালোকৰ NPS-ৰ নামত কাটিব, ঠিক আছে। তাৰপিছত আকৌ আপোনালোকে টেক্স দিব লাগিব, প্ৰফেশ্যনেল টেক্স, সেইটোত কিমান দিব লাগিব, 208 টকা দিব লাগিব। তাৰপিছত আকৌ GIS-ৰ নামত আপোনালোকৰ 200 টকা কাটিব, গতিকে টোটেল ডিডাকশ্যনটো কিমান হ'বগৈ, 2709.9 টকা হ'বগৈ, ঠিক আছে। গতিকে আপোনালোকে নেট চেলাৰী হিচাপে কিমান টকা পাবগৈ, 23,019 টকা আৰু মাইনাছ 2709.9 টকা। আপোনালোকে যদি মাইনাছ কৰে তেতিয়া কিমান পাবগৈ, 20,310 টকা, ৰাউণ্ড ফিগাৰ কৰি, ঠিক আছে। গতিকে আপোনালোকে ইমান টকা আটাইতকৈ লোৱেষ্ট যোনটো আমাৰ 4th গ্ৰেডৰ পোষ্ট আছে সেইজনে ইমান টকাই পাবগৈ, তেওঁৰ একাউণ্টত সোমাব মানে, ঠিক আছে। এইটো আচলতে আপোনালোকৰ একাউণ্টত সোমাব, ইমান টকা সোমাব, ঠিক আছে, 20,310 টকা। গতিকে মই যিখিনি কথা ক'লোঁ ভিডিঅ'টোত আপোনালোকে নিশ্চয় ধৰিব পাৰিলে। গতিকে আৰু যদি কিবা বুজা নাই তেতিয়া মোক কমেণ্টত জনাব। আৰু আপোনালোকে যিসকলে চেনেলটো বৰ্তমানো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব। আৰু আজিলৈ ইমানখিনি কথা আছিলে। চ' থেংক ইউ।